নমস্কাৰ পুনৰবাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ আগবঢ়াইছো কেঁচা আমৰ এটা চাটনি। ভিডিঅ'টো চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লৈ যান। এতিয়া বলক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। এই চাটনিটোৰ কাৰণে মই এটা আম গছৰ পৰা পাৰি লৈছো। এইমাত্ৰ পাৰিছো, পকাত পৰাৰ কাৰণে ফাটিলে। এটো কেঁচা আমৰে বতৰ, গতিকে আমৰ চাটনি নাখালে কেনেকৈ হ'ব ন। এতিয়া মই আমটো ভালদৰে ধুই পুৰি লৈছো। জুইত পুৰিব পাৰিলে ভাল আছে, এনেকৈ গেছতেই পুৰিছো। এতিয়া আমটো পুৰি ললো। আম পুৰিব জানেই সকলোৱে। এই আমৰ চাটনি বনাম মই কেঁচা ধনিয়াৰ লগত। এমুঠি কেঁচা ধনিয়া লৈছো, বজাৰত পাবলৈ টানেই। এই ধনিয়া মুঠিও ভালদৰে ধুই ললো আৰু আমাৰ আমটো পুৰি হৈ গৈছে। নমাই ললো মই আমটো। এতিয়া কেৰাহীখন পাতি তাতে কেইফুটামান মই নহৰু শুকান কেৰাহীত এনেকৈ পুৰি লৈছো। গোটা নহৰু হাতেন গোটাকে পুৰি ললোহেঁতেন, একেবাৰে খোলা নহৰুখিনি। এতিয়া আম আৰু নহৰু বাকলি গুচাই লওঁ। প্ৰথমতে আমৰ বাকলি গুচাই লওঁ। এইটো একেবাৰে চিম্পুল হয়, যিসকলে খোৱা নাই এবাৰ ট্ৰাই কৰি চাব পাৰে। খাবলৈ বহুতেই ভাল লাগে। এইটো আমৰ বাকলি গুচাই ললো আৰু মিক্সি বাতিত এইটো লৈ লৈছো। লগতে পুৰা নহৰুখিনিৰো মই বাকলি গুচাই লৈ পেলাই এই আমখিনিৰ লগতে দি ল'ম। আৰু লগতে নহৰুখিনিও মই ভালদৰে চাফা কৰি ললো আৰু ধুই লৈ মিক্সি বাতিটো দি লৈছো। আৰু জলকীয়াৰ কাৰণে মই ভোট জলকীয়া লৈছো। আপোনালোকে যদি বেলেগ কেঁচা জলকীয়া সৰু ল'লেহেঁতেন সেইটো পুৰি ল'ব পাৰিলেহেঁতেন জলকীয়াতে। ভোট জলকীয়া লৈছো কাৰণে মই পুৰা নাই। লগতে দিছো সোৱাদমতে নিমখ আৰু এইখিনিতে মই মিক্সি বাতিত পিচি ল'ম। এয়া আমাৰ কেঁচা আমৰ পুৰা চাটনি ৰেডি হৈ গ'ল। আগতে যদি খোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন, আৰু যিসকলে খাইছে তেওঁলোকে গম পায় ইয়াৰ সোৱাদ কেনেকুৱা। ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে থাকিলে বহুত বহুত ধন্যবাদ।